আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব ৰাজ্য এখনৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? ৰাজ্য এখনৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিয়ে ৰাজ্য এখনৰ ৰাজ্যপালক নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যন মুখ্যমন্ত্ৰী কোনে শপত পাঠ কৰায়? মুখ্যমন্ত্ৰী এগৰাকী কোনে শপত গ্ৰহণ কৰায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰাজ্যপাল। ৰাজ্য এখনৰ ৰাজ্যপালে মুখ্যমন্ত্ৰীক শপত গ্ৰহণ কৰায় বা নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যন প্ৰধানমন্ত্ৰীক কোনে শপত পাঠ কৰায়? প্ৰধানমন্ত্ৰীক কোনে শপত গ্ৰহণ কৰায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি ৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক শপত পাঠ কৰায়। নেক্সট কুৱেশ্যন MLA ৰ সম্পূৰ্ণ ৰূপটো কি? MLA সম্পূৰ্ণ ৰূপ কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি। MLA ৰ সম্পূৰ্ণ ৰূপটো হ'ল মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি। এতিয়া আপোনালোকে কমেণ্ট কৰি জনাওকচোন MP ৰ সম্পূৰ্ণ ৰূপটো কি? নেক্সট কুৱেশ্যন ভাৰতত কি প্ৰকাৰৰ কাৰ্যপালিকা আছে? ভাৰতত কিমান প্ৰকাৰৰ কাৰ্যপালিকা আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 2 প্ৰকাৰৰ। ভাৰতত 2 প্ৰকাৰৰ কাৰ্যপালিকা আছে। এটা হ'ল নামমাত্ৰ কাৰ্যপালিকা আৰু আনটো হ'ল প্ৰকৃত কাৰ্যপালিকা। নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰপতি কোনটো কাৰ্যপালিকাৰ অন্তৰ্ভুক্ত? ইয়াৰ আগৰ কুৱেশ্যনটোত আমি আলোচনা কৰি আহিছিলোঁ ভাৰতত 2 প্ৰকাৰৰ কাৰ্যপালিকা আছে। এটা আছিল নামমাত্ৰ কাৰ্যপালিকা আৰু আনটো আছিল প্ৰকৃত কাৰ্যপালিকা। ইয়াৰে ৰাষ্ট্ৰপতি কোনটো কাৰ্যপালিকাৰ অন্তৰ্গত বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি নামমাত্ৰ কাৰ্যপালিকা। ৰাষ্ট্ৰপতি হ'ল নামমাত্ৰ কাৰ্যপালিকাৰ অন্তৰ্গত আৰু প্ৰধানমন্ত্ৰী হ'ল প্ৰকৃত কাৰ্যপালিকাৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম নাগৰিক বুলিলে কাক বুজা যায়? ভাৰতৰ প্ৰথম নাগৰিক বুলি ক'লে কাক বুজা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি ৰাষ্ট্ৰপতি। ভাৰতৰ প্ৰথম নাগৰিক বুলি যদি কোৱা হয় তেতিয়াহ'লে ৰাষ্ট্ৰপতিক বুজা যায় আৰু দ্বিতীয় নাগৰিক যদি সোধে তেতিয়াহ'লে হ'ব উপ-ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন কৌটিল্যৰ অৰ্থশাস্ত্ৰ পুথিখন কি বিষয়ক গ্ৰন্থ? অৰ্থশাস্ত্ৰ পুথিখন কৌটিল্যই ৰচনা কৰিছিল। প্ৰশ্নটোত সুধিছে এই গ্ৰন্থখন কি বিষয়ক গ্ৰন্থ আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি ৰাজনীতি। কৌটিল্যৰ অৰ্থশাস্ত্ৰ পুথিখন ৰাজনীতিক বিষয়ক পুথি। নেক্সট কুৱেশ্যন অৰ্থশাস্ত্ৰ পুথিখনৰ পুৰণি নাম কি? অৰ্থশাস্ত্ৰ পুথিখনৰ পুৰণি নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি দণ্ড নীতি। অৰ্থশাস্ত্ৰ পুথিখনক পুৰণিত অৰ্থাৎ আগতে দণ্ড নীতি নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যন কৌটিল্যৰ অৰ্থশাস্ত্ৰ পুথিখনত কিমানটা অধ্যায় আছে? কৌটিল্যৰ অৰ্থশাস্ত্ৰ পুথিখনত কিমানটা অধ্যায় আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 180। কৌটিল্যৰ অৰ্থশাস্ত্ৰ পুথিখনত মুঠ 180টা অধ্যায় আছে। এই পুথিখন 15খন কিতাপৰ সমষ্টি আৰু ইয়াত 150টা অংশ আছে আৰু 180টা অধ্যায়। 15খন কিতাপৰ সমষ্টি 150টা অংশ আৰু 180টা অধ্যায় আছে। নেক্সট কুৱেশ্যন আইনসমূহ ক'ত প্ৰণয়ন কৰা হয়? ভাৰতত যিসমূহ আইন প্ৰণয়ন হয় সেইসমূহ ক'ত কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি সংসদ। সংসদত আইনসমূহ প্ৰণয়ন কৰা হয়। নেক্সট কুৱেশ্যন নতুন আইন এখন বলবৎ হ'বলৈ কাৰ স্বাক্ষৰৰ প্ৰয়োজন হয়? নতুন আইন এখন বলবৎ হ'বলৈ কাৰ ছিগনেচাৰ লাগে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰাষ্ট্ৰপতি। নতুন আইন এখন বলবৎ হ'বলৈ ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ প্ৰয়োজন। নেক্সট কুৱেশ্যন ভোটদানৰ ন্যূনতম বয়স কিমান বছৰ? ভোটদানৰ ন্যূনতম বয়স কিমান বছৰ বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 18 বছৰ। ভোটদান কৰিবলৈ 18 বছৰ প্ৰয়োজন হয়। নেক্সট কুৱেশ্যন ভাৰতৰ মিছাইল মানৱ বুলি কাক কোৱা হয়? মিছাইল মেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি
APJ আব্দুল কালাম। APJ আব্দুল কালামক মিছাইল মেন অফ ইণ্ডিয়া বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, গাঁও পঞ্চায়তৰ সদস্য বা সভাপতিসকল কিমান বছৰৰ বাবে নিৰ্বাচিত হয়? অৰ্থাৎ গাঁও পঞ্চায়তৰ কাৰ্যকাল কিমান বছৰ বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 5 বছৰ। গাঁও পঞ্চায়তৰ কাৰ্যকাল 5 বছৰ। নেক্সট কুৱেশ্যন, গাঁও পঞ্চায়ত এখন হ'বলৈ কিমান জনসংখ্যা থাকিব লাগে? গাঁও পঞ্চায়ত এখন হ'বলৈ কিমান জনসংখ্যা থাকিব লাগে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 6,000ৰ পৰা 10,000। গাঁও পঞ্চায়ত এখন হ'বলৈ হ'লে 6,000ৰ পৰা 10,000ৰ ভিতৰত জনসংখ্যা থাকিব লাগে। নেক্সট কুৱেশ্যন, গাঁও পঞ্চায়তৰ মহিলাৰ বাবে কিমানখন আসন সংৰক্ষণৰ ব্যৱস্থা আছে? গাঁও পঞ্চায়তৰ মহিলাৰ বাবে কিমানখন আসন সংৰক্ষণৰ ব্যৱস্থা আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 33%। 33% আসনৰ ব্যৱস্থা থাকে। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধান কেতিয়া বলবৎ হৈছিল? ভাৰতৰ সংবিধানখন কেতিয়া বলবৎ হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 26 জানুৱাৰী 1950। 1950 চনৰ 26 জানুৱাৰীত ভাৰতৰ সংবিধানখন বলবৎ হৈছিল। নেক্সট কুৱেশ্যন, সংবিধান ৰচনা কৰা খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ৰচনা কৰা খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ডক্টৰ BR আম্বেদকাৰ। ডক্টৰ BR আম্বেদকাৰ আছিল সংবিধান ৰচনা কৰা খচৰা সমিতিৰ অধ্যক্ষ। নেক্সট কুৱেশ্যন, ভাৰতত নিৰ্বাচন পৰিচালনাৰ দায়িত্ব কাৰ? কাৰ হাতত ভাৰতৰ নিৰ্বাচন পৰিচালনাৰ দায়িত্ব থাকে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি নিৰ্বাচন আয়োগ। নিৰ্বাচন আয়োগৰ হাতত ভাৰতত নিৰ্বাচন পৰিচালনাৰ দায়িত্ব থাকে। এইখিনি আছিল আজিৰ আমাৰ এই ছ'চিয়েল ছায়েন্সৰ ক্লাছ 6ৰ লেচন নম্বৰ 13 এণ্ড 14ৰ পৰা লৈ অনা 20 ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ। কুৱেশ্যনখিনিত যদি কিবা ভুল হয় সেইবোৰতো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত যেনেকুৱা আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ। জোনবিল মেলা অসমৰ কোন জিলাত অনুষ্ঠিত হয়? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।